নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ সাদৰ সম্ভাষণ জনাই এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি বসন্ত গোস্বামীৰ বাসগৃহত সাংসদ গৌৰৱ গগৈ নিউজ নৰ এক বিশেষ প্ৰতিবেদন অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি বসন্ত গোস্বামীৰ বাসগৃহত সাংসদ গৌৰৱ গগৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামীৰ বাসগৃহত উপস্থিত হৈ ডক্টৰ গোস্বামীক অভিনন্দন জ্ঞাপন কৰে অনাগত দিনত সাংসদগৰাকীয়ে সাহিত্য সভাক সম্পূৰ্ণ সঁহাৰি দিব বুলি অৱগত কৰে এই কাৰণে এই প্ৰশ্নটো উত্থাপন কৰিলোঁ আৰু সেই সময়ত তেওঁ সদনত আমাক নতুন এটা ডেডলাইন বান্ধি থ'লে ফেব্ৰুৱাৰী মাহত নতুন আমাক ডেডলাইন দিলে কিন্তু আজিৰ তাৰিখতো যিদৰে কাম চলি আছে ফেব্ৰুৱাৰী মাহতো যে কামখিনি সম্পূৰ্ণ হ'ব মই নাভাবোঁ আৰু ক'ৰবাত মই ভাবোঁ ইয়াৰ পৰা বাস্তৱ তথ্য তেওঁৰ কাণত পৰা নাই বা তেওঁৰ চকুত পৰা নাই ইয়াৰ পৰা কিছু ভুল তথ্যত তেওঁলোকৰ অফিচলৈ গৈছে যাৰ ফলত তেওঁ আজি সদনৰ ভিতৰত আজি এনেকুৱা কথা কৈ গ'ল যি মই ভাবোঁ তেওঁ পৰৱৰ্তী সময়ত সেই কথা ৰাখিব নোৱাৰিব তো সেইকাৰণে মই ভুল দিয়া নাই বা তেওঁক মই দুখ দিয়া নাই মই ভাবিছোঁ ইয়াৰ পৰা কিছু ভুল তথ্য তেওঁলোকে ওচৰলৈ গৈছে আৰু ইয়াৰ যি অফিচাৰবোৰ আছে ইঞ্জিনিয়াৰবোৰ আছে তেওঁলোকৰ ওপৰত আগন্তুক দিনত উচিত মই ভাবোঁ মানে তদন্ত নকওঁ কিন্তু তেওঁলোকৰ লগত ভালদৰে কথাখিনি পাতিব লাগিব আৰু ইয়াৰ যিহেতু মন্ত্ৰীক কোনো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী যে ভুল তথ্য তেওঁলোকে যে নিদিয়ে যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7